হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই প্ৰাঞ্জল টেক ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছাম ইয়েৰ বুকৰ 2023ৰ সহায়ত আছাম হিষ্ট্ৰীৰ ওপৰত অতি গুৰুত্বপূৰ্ণ MCQ 30টা লৈ আহিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি। তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে, মণিৰাম দেৱানক কিমান চনত ইংৰাজে ফাঁচি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 1858 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কনকলতা কোন আছিল? ক অসমৰ প্ৰথম মহিলা চিকিৎসক, খ অসমৰ প্ৰথম মহিলা মন্ত্ৰী, গ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ, ঘ অসমৰ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। তলত উল্লেখ কৰা কোনজন ৰজাই পিতৃক হত্যা কৰি সিংহাসন অধিকাৰ কৰিছিল? ক ভাস্কৰ বৰ্মা, খ আৰিমত্ৰ, গ প্ৰতাপসিংহ, ঘ ফেচুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আৰিমত্ৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। সতী আধুনিক কাৰ পত্নী আছিল? ক লাচিত, খ জয়ধ্বজ সিং, গ নীতিপাল, ঘ জোঙাল বহুল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নীতিপাল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। আটাইতকৈ প্ৰখ্যাত কোচ ৰজাজন হ'ল? ক নৰনাৰায়ণ, খ চিলাৰা, গ পৰীক্ষিত, ঘ ৰঘুদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নৰনাৰায়ণ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 200 বছৰ, প্ৰায় 300 বছৰ, প্ৰায় 400 বছৰ, প্ৰায় 600 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ প্ৰায় 600 বছৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ক গোপীনাথ বৰদলৈ, খ বিষ্ণুৰাম মেধি, ঘ প্ৰফুল্ল কুমাৰ মহন্ত, ঘ সৈয়দ ছাবদুল্লা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ক তৰুণ গগৈ, খ শৰৎচন্দ্ৰ, গ হিতেশ্বৰ শইকীয়া, ঘ প্ৰফুল্ল কুমাৰ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বিদেশী বহিষ্কাৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? ক 1983 চনত, খ 1979 চনত, গ 1975 চনত, ঘ 1981 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 1979 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 1985 চনৰ অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ক ৰাজীৱ গান্ধী, খ ইন্দিৰা গান্ধী, গ মনমোহন সিং, ঘ অটল বিহাৰী বাজপেয়ী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। অসম ইংৰাজ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? ক গোমধৰ কোঁৱৰ, খ মণিৰাম দেৱান, গ কুশল কোঁৱৰ, ঘ পিয়লি ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। মিজুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? ক হিচাবুদ্দিন তালিচ, খ মেগনস্থলিছ, গ হিউৱেন চাং, ঘ জামালুদ্দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হিচাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে প্ৰাণদৱ হৈ যুদ্ধ কৰিছিল? ক বৰুবাহন, খ ঘটকচু, গ সাতবাহন, ঘ ভগদহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ঘটকচু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ক 12 বাৰ, খ 17 বাৰ, গ 19 বাৰ, ঘ 7 বাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 17 বাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল? ক গদাধৰ সিং, খ ৰুদ্ৰ সিং, গ শিৱসিং, ঘ পূৰ্ণনন্দ সিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গদাধৰ সিং। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। অসম কেতিয়া ইংৰাজৰ অধীনত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 চনত।
নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? ক মণিৰাম দেৱান, খ গমধৰ কোঁৱৰ, গ পিয়লি ফুকন, ঘ কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ গমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 1937 চনৰ ঘূৰণীয়া মেচমেলত অসমৰ প্ৰতিনিধি কোন আছিল? ক চন্দ্ৰধৰ বৰুৱা, খ বিষ্ণুৰাম মেধি, গ গোপীনাথ বৰদলৈ, ঘ হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? ক নীতিপাল, খ বীৰপাল, গ ৰতনপাল, ঘ বিষ্ণুপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নীতিপাল। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? ক গোমধৰ কোঁৱৰে, খ ৰূপসিং ছুবেদাৰ, গ মাধৱ তামুলী, ঘ ভূতাই ডেকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ৰূপসিং ছুবেদাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ 1228 চনত। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ চৰাইদেউ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক জনা গৈছিল? ক আতন বুঢ়াগোহাঁই, খ মোমাই তামুলী বৰবৰুৱা, গ পুৰ্ণানন্দ বুঢ়াগোহাঁই, ঘ বদনচন্দ্ৰ বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসম বুৰঞ্জীত শুক্লধ্বজৰ কি নামেৰে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক চিলাৰা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বামুণী কোঁৱৰ টাই আহোম নাম আছিল? ক চুডাংফা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হিউৱেন চাং। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শংকৰদেৱ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 1962 চনত। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। পথৰু ঘাটৰ ৰণস্থলীত আছিল? বন্ধুসকল, এইটো কুৱেশ্যন আপোনালোকলৈ হোমৱৰ্ক দিলোঁ। নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা থাকিল। ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।